Hello everyone, welcome to Aspirants Aid Assam. Aspirants Aid Assamলৈ আমি সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ লগে লগে আমি ডিসকাস কৰিব ওলাইছোঁ অসমৰ ইতিহাস আৰু ইয়াত আজি আমি গোটেই সকলো একেলগে লগ হৈ 1947 অৰ্থাৎ ভাৰত স্বাধীন কৰিম। ঠিক আছে, আমি সকলো লগ হৈ আজি ভাৰত স্বাধীন কৰিম। লগতে আমি জনাই দিওঁ যে এই পোৰ্শনটো ভাৰতবৰ্ষৰ বা অসমৰ আধুনিক যিখিনি ইতিহাস আছে সেইখিনি আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেন্ট হ'ব। মই কোৱাৰ কথা নাথাকে, এটা আপোনালোকে জানে যে মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কিমান বেছি কুৱেশ্যন অহা দেখা যায়, কিন্তু অসমৰ ক্ষেত্ৰত আহোম হিষ্ট্ৰীৰ পৰাও এটা ভাল ৱেইটেজ থাকে। তো আপোনালোকে গোটেইখিনি মই আশা কৰিছোঁ আপোনালোকে আগৰ ক্লাছসমূহ কৰিছে, গতিকে আজি ক্লাছটো কৰক আৰু ইয়াৰ লগে লগে আপোনাৰ আজি অসমৰ ইতিহাসৰ সামৰণি পৰিব। ঠিক আছে, নেক্সট মই এটা কথা জনাই দিওঁ যে আমাৰ যি আগন্তুক এডিআৰ এক্সাম তাৰ কাৰণে বহুত কন্ট্ৰভাৰ্সি হৈছে, মেইনছ হ'ব, প্ৰিলিমছ হ'ব, কিবা কিবি আৰু হয়তো চাগে নহ'ব এতিয়া, কিন্তু যিমানেই বেছি নহওক কিয় এবাৰ এক্সামৰ পেপাৰ অকণমান কম্পাৰেটিভলি টাফ হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, গতিকে মই এইটো কথা এছুৰেঞ্চ দিওঁ, যিমানেই টাফ নহওক কিয় এই ক্লাছকেইটা যদি আপোনালোকে সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে আপোনালোকৰ সকলোবিলাক ডাউট, সকলোবিলাক কুৱেশ্যন ইয়াৰ পৰা ছল্ভ হৈ যাব। ঠিক আছে, এইখিনি এছুৰেঞ্চ মই দিছোঁ। ঠিক আছে, তো সময় নষ্ট নকৰি আৰম্ভ কৰিছোঁ আজিৰ সেশনটো। এতিয়া আমি ইয়াৰ আগৰ ক্লাছটোত আমি মডাৰ্ণ হিষ্ট্ৰী কিছু অংশ ডিছকাছ কৰিছিলোঁ। এতিয়া আমি ফ্ৰীডম মুভমেণ্টৰ ফালে যাম। যেতিয়া আমাৰ কিছুমান নিউজ পেপাৰ আৰু জাৰ্নেল এই ফ্ৰীডম মুভমেণ্টৰ সময়ত কিছুমান মানে লিখা হৈছিল, আমাৰ বিভিন্ন নাম আছে, এইবিলাক আপোনালোকৰ কুৱেশ্যনত অহা দেখা যাব। প্ৰথম আমি সকলোৱে গম পাব লাগিব, আমি জানো অলৰেডি অৰুণোদয়। ঠিক আছে, অৰুণোদয় হৈছে প্ৰথম এখন মেগাজিন যিখন কিন্তু ডেইলি নহয়, যিখন মান্থলি হয়। এইটো কুৱেশ্যনো এক্সামত অহা দেখা যায়, মান্থলি মেগাজিন। ঠিক আছে, আৰু এই মেগাজিনখন বাকীখিনি মই লিখি দিছোঁ, আপোনালোকে পঢ়ি চাব, ইমান বেছি ডেপথত নাচালেও কথা নাই, কিন্তু মই যিখিনি কৈ দিছোঁ সেইখিনি বিশেষকৈ চাব। এখন মান্থলি মেগাজিন হয় যিখন 1846 চনত পাব্লিছ কৰা হৈছিলে, আৰু ক'ৰ পৰা হৈছিলে এইটো নাম সোধে এতিয়া, যে বাপ্টিষ্ট মিছনাৰীজ। ঠিক আছে, আৰু ইয়াৰ প্ৰেছটো ক'ত আছিল, শিৱসাগৰৰ পৰা পাব্লিছ হৈছিল। ঠিক আছে, মনত ৰাখিব। আৰু নেক্সট আমি গম পাব লাগিব অসম বিলাসিনী। ঠিক আছে, অসম বিলাসিনী কোনে আৰম্ভ কৰিছিল, সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী। এইবিলাক কুৱেশ্যনে আপোনালোকক এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট হয় 1871 চনত। ঠিক আছে, নেক্সট আমি চাব লাগিব অসম নিউ, বা কিছুমান কিতাপত আপোনালোকে নৱ অসম বুলি পাব, সেইখন লিখিছিলে হেমচন্দ্ৰ বৰুৱাই। এইবিলাকৰ যিকোনো কুৱেশ্যন সুধি দিব পাৰে, হয়তো লিটাৰেচাৰ পৰ্চনতে হওক বা এনেকৈ হিষ্ট্ৰীৰ পৰ্চনতে হওক, যিকোনো পৰ্চনৰ পৰা এইটো এটা সুধি দিব পাৰে। গতিকে মই লিটাৰেচাৰ পৰ্চনতে এইবিলাক কিছু পৰিমাণে কভাৰ কৰিব ট্ৰাই কৰিছোঁ, বা কিছুমান মানে মেক্সিমাম কভাৰ হৈ গৈছে। ঠিক আছে, আপোনালোকে চাব পাৰে লিটাৰেচাৰ ভিডিঅ'বিলাক। নেক্সট আহিলে অসম বন্ধু। অসম বন্ধু কোনে লিখিছিল, গুণাভিৰাম বৰুৱা। নেক্সট আহিলে মৌ কোনে লিখিছে, বলিনাৰায়ণ বৰা আৰু হলিৰাম বৰা। এই দুগৰাকীৰ নামটো আপোনালোকে মনত ৰাখি যাব, বলিনাৰায়ণ বৰা আৰু হলিৰাম বৰা। নেক্সট আমি যদি মেগাজিনৰ কথা ক'বলৈ যাওঁ, আমাৰ এটা যুগ এই জোনাকী কাকতখনে লৈ লয়। ঠিক আছে, যাক আমি জোনাকী যুগ বুলি কওঁ। জোনাকী পাব্লিছ হৈছিল প্ৰথম 1889 চনত। এই চনটো বিশেষকৈ মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। ক'ৰ পৰা পাব্লিছ হৈছিল, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। ঠিক আছে, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা, এই সংস্থানটোৱে এই জোনাকী কাকতখন মুকলি কৰিছিল। আৰু অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত স্থাপিত হৈছিল, 1888 চনত, 1888। একদম মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। আৰু ইয়াৰে ফাৰ্ষ্ট এডিটৰ কোন আছিল, জোনাকীৰ চন্দ্ৰ কুমাৰ আগৰৱালা। এইটোতো কিমানবাৰ সুধিছে হিচাপে নাই। ঠিক আছে, এটা ফেক্টটো আপোনালোকে মিছ নকৰিব। ঠিক আছে, গোটেইখিনি বস্তু মই ইয়াত অসমীয়াত দিব ট্ৰাই কৰিছোঁ। যিয়ে অসমীয়াত ভাল পায় অসমীয়াত এবাৰ পঢ়ি চাব। তো কিছুমান অসমীয়া শব্দ অকণমান ইফাল হয়, এই শিৱসাগৰ বুলি আহি গ'ল। ঠিক আছে, এইখিনি আপোনালোকে ইগন'ৰ কৰি পেলাই নিজে বুজি ল'ব, কাৰণ কণ্টেণ্টখিনি গুৰুত্ব দিয়ক, এক্সামৰ কাৰণে বহুত বেছি নাই। ঠিক আছে, নেক্সট আমি আহিছোঁ কিছুমান ষ্টুডেণ্ট এছ'চিয়েশ্যন। ঠিক আছে, ষ্টুডেণ্ট এছ'চিয়েশ্যন। এটা ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ ফ্ৰীডম মুভমেণ্টৰ সময়ত বহুতখিনি গঠন হৈছিলে, যাৰ ভিতৰত মেইন কেইটামান হ'ল অসম ছাত্ৰ সন্মিলন আৰু সুৰমা ভেলী ষ্টুডেণ্টছ ফেডাৰেশ্যন। এইটো খালি নামটো মনত ৰাখিব, সুৰমা ভেলী ষ্টুডেণ্ট ফেডাৰেশ্যন। কিন্তু অসম ছাত্ৰ সন্মিলনৰ পৰা কুৱেশ্যন অলৰেডি বহুতবাৰ সুধি গৈছে। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম যিখন বৈঠক সেইখন 1916 চনত হৈছিল। ঠিক আছে, ফাৰ্ষ্ট ছেশ্যন গুৱাহাটীত হৈছিলে, আৰু প্ৰথম প্ৰেচিডেণ্ট আছিল লক্ষ্মীনাথ বেজবৰুৱা। এওঁৰ নামটো আপোনালোকে মনত ৰাখিব, লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, নেক্সট আমি চাব লাগিব কিছুমান লিটাৰেৰী এছ'চিয়েশ্যন। কিছুমান সাহিত্যিকসকলে কিছুমান এছ'চিয়েশ্যন ফৰ্ম কৰিছিল তেওঁলোকৰ বিভিন্ন সাহিত্য চৰ্চাসমূহ কৰিবলৈ। ঠিক আছে, তাৰে ভিতৰত আছিল জ্ঞান প্ৰজ্ঞায়নী সভা। এইটো প্ৰজ্ঞায়নী হৈছে, জ্ঞান প্ৰজ্ঞায়নী সভা 1857 চনত। আনন্দৰাম বৰুৱা আৰু গুণাভিৰাম বৰুৱাই এই এছ'চিয়েশ্যনটো ফৰ্ম কৰিছিল। লগতে অসম সাহিত্য সভা 1872 চনত। ঠিক আছে, কোনে ফৰ্ম কৰিছিল, গংগা গোবিন্দ ফুকন।
ইয়াৰ নামটো আপোনালোকে মনত ৰাখি যাব ইয়াৰ এটা ফেক্টটো মিছ নকৰিব যিকোনো কুৱেশ্যন এক্সামত অহাৰ কাৰণে সম্পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে নেক্সট আহিলে অসম দেশ হিতাচিনী সভা অসম দেশ হিতাখিনী সভা আমি এইটো হৈছিলে 1885 চনত আৰু ফাউণ্ডাৰ কোন আছিলে প্ৰিয়ালাল বৰুৱা মনত ৰাখিব নেক্সট এইটো মই ক'লো অলৰেডি অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এইটো ফৰ্ম হৈছিলে 1888 চনত আৰু অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি আমি কওঁ ত্ৰিমূৰ্তি বুলি আমি কওঁ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী তিনিগৰাকী লগ হৈয়ে এই যেটো এছ'চিয়েশ্যন ইয়াক ফৰ্ম কৰিছিলে মনত ৰাখিব খুবেই বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভত গোটেইখিনি বস্তু মই ইয়াত অসমীয়াত দিব ট্ৰাই কৰিছোঁ আপোনালোকে যদি অসমীয়াত চাই আছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি যাওক কিন্তু মই কওঁ যে স্ক্ৰীনশ্বট মাৰি গ'লে কিন্তু আপোনালোকে মোবাইলত ভৰ্তি হৈ থাকিব সেইটো নকৰিব কেতিয়াও এক্সামৰ আগে আগে ৰিভিজন দিব লাগিব নহ'লে এইবিলাক একো কামত নাহিব তো এইবিলাক বস্তু আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক কিন্তু লিখি ল'ব পাছত ঠিক আছে নেক্সট আমি টেষ্ট সিৰিজৰ বিষয়ে আমি সকলোৱে গম পাইছোঁ টেষ্ট সিৰিজ আমি এটা লঞ্চ কৰিছোঁ য'ত আপোনালোকে 3000 প্লাস কুৱেশ্যন এই টেষ্ট সিৰিজটোৰ বিষয়ে সম্পূৰ্ণ হ'ব তাৰ লগতে আমি 2000 এক্সট্ৰা কুৱেশ্যন আমি ডিসকাস কৰিম ঠিক আছে টোটেল 5000 কুৱেশ্যন 5000 প্লাস কুৱেশ্যন আমি এই গোটেই সেশনটোৰ জৰিয়তে আমি ডিসকাস কৰিম আপোনালোকে পাব 5000 প্লাস কুৱেশ্যন আৰু 5000 প্লাস কুৱেশ্যন এটা এক্সামৰ কাৰণে কোনো সহজ কথা নহয় সেইকাৰণে আমি ইয়াত সিস্টেমেটিক ৱেট আমি কৰিব ট্ৰাই কৰিম 5000 কুৱেশ্যন আপোনালোকৰ এক্সামৰ আগে আগে ৰেডি হৈ যাব ঠিক আছে ইমান বেছি নকওঁ ফোন নম্বৰ দিয়া আছে আপোনালোকে এটোত কন্টাক্ট কৰি ল'ব ঠিক আছে বহুত সময় নষ্ট নকৰোঁ নেক্সট কিছুমান পলিটিকেল এছ'চিয়েশ্যন এই এছ'চিয়েশ্যন বিলাকৰ কথা বহুত বেছি ইম্পৰ্টেণ্ট আৰু মই এইটো কথা কওঁ আপোনালোকে আজি এবাৰ চাওক এসপ্তাহ পিছত ৰিভিজন হিচাপে আকৌ এবাৰ চাব তাৰপিছত আপোনালোকে এইটো এৰি দিব আৰু নাচাব এক্সামৰ আগে আগে চাওক আৰু এদিন বা দুদিন আগতে চাওক মনত থাকি যাব ঠিক আছে তো পলিটিকেল এছ'চিয়েশ্যনৰ বিষয়ে ক'ব লাগিলে প্ৰথম আহিব আমি যোৰহাট সাৰ্বজনিক সভা APSCৰ ফেভৰেট কুৱেশ্যন 1884 ফৰ্ম কৰা হৈছিলে কোনে ফৰ্ম কৰিছিলে জগন্নাথ বৰুৱা তেওঁ সেক্ৰেটাৰী আছিলে ঠিক আছে আৰু মানে নৰনাৰায়ণ সিংহা তেওঁ আছিলে ফাউণ্ডাৰ প্ৰেছিডেণ্ট তো প্ৰথম প্ৰেছিডেণ্ট আছিলে ইয়াৰ নামটো এতিয়ালৈকে সোধা নাই হয়তো এক্সামত সুধি দিব পাৰে লগ কৰি পেলাই কিন্তু ইয়াৰ নামটো বহুতবাৰ সুধিছে কোনে ফৰ্ম কৰিছিলে ঠিক আছে নেক্সট আহিলে তেজপুৰ ৰায়ত সভা ঠিক আছে এইটো ফৰ্ম হৈছিলে 1884 চনত একেটা চনতে ফৰ্ম হৈছিলে আৰু কোনে ফৰ্ম কৰিছিলে হৰিবিলাস আগৰৱালা এইটো একেটা কথা এতিয়ালৈকে এক্সামত খুব কম সুধিছে কিন্তু কম সুধিছে তো এইবাৰ সুধা চান্স খুবেই বেছি আছে নেক্সট আৰু কেইটামান আমি গম পাব লাগিব শিলং এছ'চিয়েশ্যন নগাঁও ৰায়ত সভা আৰু আপাৰ আছাম এছ'চিয়েশ্যন কুৱেশ্যনটো এনেকৈ আহিব তলৰ কোনটো এছ'চিয়েশ্যন আমাৰ ফ্ৰীডম মুভমেণ্টৰ সময়ত স্থাপন কৰা নহয় বেলেগ বেলেগ নাম দিব তাৰ ভিতৰত এইকেইটাও থাকিব গতিকে আপোনালোকে এলিমিনেট কৰিব পাৰিব ঠিক আছে তাৰপিছত এটা আছিলে আসাম এছ'চিয়েশ্যনৰ কথা কিমান সুধিছে আপোনালোকক মই ক'ব লগা দৰকাৰ নাই যোৰহাট সাৰ্বজনিক সভা আৰু আসাম এছ'চিয়েশ্যন তাৰে কোনোবা এটা নহয় কোনোবা এটা থাকেই ইনফেক্ট APSCটো যেতিয়ালৈকে ফেক্সুৱেল কুৱেশ্যন সোধা আছিলে তেতিয়ালৈকে এইবিলাক কুৱেশ্যন আছিলে এতিয়াও সোধে খালি এতিয়া ষ্টেটমেণ্ট বেচিছত সোধে আপোনালোকক ঠিক আছে দুটা তিনিটা ষ্টেটমেণ্ট দি দিব তাৰ ভিতৰত সুধিব কিন্তু এইবিলাক কুৱেশ্যন এতিয়াও ফেভৰেট আগতো ফেভৰেট আছিল মনত ৰাখিব এইটো ফৰ্ম কৰা হৈছিলে 1903 চনত ঠিক আছে কোনে ফৰ্ম কৰিছিলে মানিক চন্দ্ৰ বৰুৱাই আপোনালোকে এনেকৈ মনত ৰাখিব নালাগে যে এই গ্ৰুপ অফ ইণ্টেলেক্সুৱেল ডাইৰেক্ট মানিক চন্দ্ৰ বৰুৱা বুলি মনত ৰাখিব এনেকৈ মনত ৰাখিলে ছাফিচিয়েণ্ট কিন্তু এনেকৈতো মনত ৰাখিব পাৰিলে ভালেই হ'লে ঠিক আছে হেডকোৱাৰ্টাৰ ক'ত আছিলে গুৱাহাটী আৰু গৌৰীপুৰতে হেডকোৱাৰ্টাৰ আছিলে নেক্সট আমি ফাৰ্ষ্ট ছেশ্যনটো গম পাব লাগিব ডিব্ৰুগড়ত হৈছিলে ফাৰ্ষ্ট ছেশ্যন 1905 চনত এইটো কনফিউজ কৰে কেতিয়াবা কুৱেশ্যনটো এনেকৈ দিব আসাম এছ'চিয়েশ্যন ফাউণ্ডেড ইন 1903 এণ্ড দ্য ফাৰ্ষ্ট ছেশ্যন ৱাজ হেল্ড ইন 1905 1903 1902 এনেকৈ দি দিব কিবা কিবি তো মনত ৰাখিব যেতিয়া ফৰ্ম হৈছিলে যেতিয়া গঢ়ি তোলা হৈছিলে তাৰে 2 বছৰ পিছতহে ইয়াৰ প্ৰথম ছেশ্যনখন হৈছিলে ঠিক আছে তাৰপিছত প্ৰথম প্ৰেছিডেণ্ট কোন আছিলে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এওঁৰ নামটো খুবেই বেছি ইম্পৰ্টেণ্ট ভাইচ প্ৰেছিডেণ্টটো ইম্পৰ্টেণ্ট নহয় জগন্নাথ বৰুৱা আছিলে জেনেৰেল ছেক্ৰেটাৰী আছিলে মানিক চন্দ্ৰ বৰুৱা খুবেই বেছি ইম্পৰ্টেণ্ট এওঁ ফাউণ্ডাৰ হয় আৰু প্ৰথম ছেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰীও হয় মানিক চন্দ্ৰ বৰুৱাৰ পিছত নেক্সট ছেশ্যনত ছেক্ৰেটাৰী হৈছিলে ঘনশ্যাম বৰুৱা 1915 চনত ঠিক আছে আৰু তাৰপিছত 1918 চনত তৰুণৰাম ফুকন হৈছিলে ঠিক আছে আপোনালোকে এই দুগৰাকীৰ নাম বৰ বিশেষ এটা মনত নাৰাখিলেও কথা নাই সুধা চান্স কম আছে যদি বহুত টাফ কৰিব লাগে যে গ্ৰেড 3 লেভেল পাৰ হৈ গৈছে হয়তো কেতিয়াবা দুটা কুৱেশ্যন সুধি দিয়ে তেনেকৈ যে বহুত টাফ যিবিলাক আপোনালোকে এটেম্প কৰিব নোৱাৰে বা এটেম্প নকৰিবলৈকে আচলতে দিয়ে কিন্তু এনেকুৱা কুৱেশ্যনবিলাক আমি ইয়াত দিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকে 50ৰ ভিতৰত মিনিমাম 48 এটা আপোনালোকে স্ক'ৰ কৰিব পাৰে আৰু এইখিনি চাব MCQ চিৰিজ আপোনালোকে চাব লগতে টেষ্ট চিৰিজবিলাক অপেন কৰক তেতিয়াহ'লে এইখিনি হৈ যাব ঠিক আছে নেক্সট আমি চাব লাগিব দ্য এছ'চিয়েশ্যন বিকাম ডিফাংক্ট
উইথ দ্য ফৰ্মেশ্যন অফ আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ ইন 1921 গতিকে আমি এইটো কথা মনত ৰাখিব লাগিব এই অসম এছ'চিয়েশ্যনটোৰ পৰাই কি ফৰ্ম হৈছিলে অসম প্ৰভিঞ্চিয়েল কংগ্ৰেছ মানে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি APCC বুলি আমি যিটো কথা কওঁ ইয়াৰ পৰাই ফৰ্ম হৈছিলে মনত ৰাখিব এই মানুহবিলাকে মেইনলি ফৰ্ম কৰিছিলে ঠিক আছে গোটেইখিনি বস্তু মই অসমীয়া দিব ট্ৰাই কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক আৰু ইয়াৰ পিছত সময় উলিয়াই লিখি লওক নেক্সট এটা আহিব আমাৰ স্বদেশী আন্দোলন হৈছিলে কিমান চনত হৈছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে স্বদেশী আন্দোলনৰ সময়ত অসমৰ প্ৰভাৱ কি হ'ব এইটো আমি এটা পঢ়িম ঠিক আছে যদি কি এতিয়ালৈকে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া একো মানে ক্লিয়াৰ ষ্টেটমেণ্ট দিয়া নাই যদি মেইনছ হৈও যায় বাই চান্স নহ'লেতো ভাল যদি হৈও যায় তেতিয়া এনেকুৱা কুৱেশ্যন পাব আপোনালোকে স্বদেশী আন্দোলনত অসমৰ ভূমিকা কি 5 নম্বৰ দিব এই 5টা পইণ্ট লিখি দিব 5 মাৰ্কছ পাই যাব ডাইৰেক্ট কথা ঠিক আছে ইয়াত 5টা পইণ্ট কি দিয়া আছে অম্বিকাগিৰি ষ্টাৰ্টেড এ ভলেণ্টাৰী এছ'চিয়েশ্যন কল্ড সেৱা সংঘ মনত ৰাখিব সেৱা সংঘটো আৰম্ভ কৰিছিল আৰু which is said to have developed into a terrorist one এইটো এটা আচলতে সন্ত্ৰাসবাদী সংস্থা হিচাপে মানে গঢ়ি উঠিছিল আৰু ইয়াৰ মানে ইন লাইন উইথ অনুশীলন সমিতি অফ ডাক্কাত যিটো অনুশীলন সমিতি গঠন কৰা হৈছিল অনুশীলন সমিতি কোনে গঠন কৰিছিল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব নহ'লে মই ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছত নেক্সট এদিন বা দুদিন মই কভাৰ কৰাই দিম একে সময়তে ফৰ্ম কৰা হৈছিল বা একে ধৰণৰ এটা গ্ৰুপ আছিল এনেকুৱা আপোনালোকে ক'ব পাৰে আৰু এই সেৱা সংঘই এটা বম ব্লাষ্ট প্লেন কৰিছিল গুৱাহাটী শ্বিলং ৰোডত কাক মাৰিবৰ কাৰণে JB ৰুলাৰ গুৱাহাটী শ্বিলং ৰোড বিলে একো নহয় গুৱাহাটীৰ বৰ্তমান GS ৰোড দেখে সেইটো গুৱাহাটী শ্বিলং ৰোড ঠিক আছে GS ৰোড যিটো আমাৰ উলুবাৰীৰ পৰা ইফালে দিছপুৰ হৈ পেলাই এনেকৈ যিটো যায় তো সেইটো আছে GS ৰোড তো GS ৰোডত এটা বম ব্লাষ্টৰ প্লেনিং কৰিছিল আৰু অম্বিকাগিৰি ৰাজধৰীৰ এই স্বদেশী আন্দোলনৰ সময়ত বহুত বেছি ইম্পৰ্টেণ্ট ভূমিকা আছিল তেওঁ বন্দিনী ভাৰত বুলি এখন নাটক ৰচনা কৰিছিল আৰু যিখন নাটকৰ বিষয়ে মই ডিটেইলছত ডিছকাছ কৰিছোঁ লিটাৰেচাৰ পৰ্চনত ঠিক আছে আপোনালোকে চাব বন্দিনী ভাৰতৰ বিষয়ে তাতে কোৱা আছে ঠিক আছে নেক্সট আমি চাব লাগিব অম্বিকাগিৰি ৱাজ কেপ্ট আণ্ডাৰ পুলিচ ভিজিলেন্স টিল 1915 অবভিয়াছলি ইমানখিনি যেতিয়া তেওঁ প্লেন কৰি থাকিব এটা মুভমেণ্টৰ কাৰণে তেওঁক অবভিয়াছলি পুলিচ ভিজিলেন্সত ৰাখিব ঠিক আছে অৰুণাচল আশ্ৰম নিয়াৰ শিলচৰ ছেট আপ আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ গুৰুদাস চৌধুৰী এণ্ড দয়ানন্দ স্বামী ৱাজ এ চিক্ৰেট চেণ্টাৰ অফ দ্য এক্সট্ৰিমিষ্ট আমি গম পাইছিলোঁ যে আমাৰ আন্দোলনকাৰীসকলৰ ভিতৰত বা আমাৰ লিডাৰসকলৰ ভিতৰত দুটা ভাগত ভাগ কৰিছিল কি আছিল এক্সট্ৰিমিষ্ট আৰু মডাৰেষ্ট ঠিক আছে আৰু এই এক্সট্ৰিমিষ্টৰ এটা সন্থা গুৰুদাস চৌধুৰী আৰু দয়ানন্দ স্বামীৰ মানে লিডাৰশ্বিপত অৰুণাচল আশ্ৰম ফৰ্ম কৰা হৈছিলে ক'ত হৈছিলে শিলচৰত ঠিক আছে এইটো কুৱেশ্যন এতিয়ালৈকে সোধা নাই কিন্তু সুধিলে চান্স খুবেই বেছি থাকে কাৰণ ফ্ৰীডম মুভমেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট আহিলে যেতিয়া 1911 চনত আমাৰ যিটো বেংগল পাৰ্টিশ্যন 1905 চনত হৈছিলে 1911 চনত বেংগল পাৰ্টিশ্যনটো কেঞ্চেল কৰা হ'ল আৰু অসমক পুনৰ বেংগল প্ৰভিন্সৰ সৈতে যোগ কৰা হ'ল 1911 চনত ঠিক আছে তাৰপিছত আছাম এগেইন বিকাম এ চিফ কমিশ্যনাৰ প্ৰভিন্স উইথ এ লেজিছলেটিভ কাউন্সিল অফ ইটছ অন তাৰপিছত অসমখন এখন চিফ কমিশ্যনাৰৰ অধীনৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হ'ল আৰু ইয়াৰে এখন লেজিছলেটিভ কাউন্সিল থাকিব বৰ্তমান লেজিছলেটিভ কাউন্সিল অসমৰ নাই কিন্তু সেই সময়ত আছিলে কিমান চনত ফৰ্ম কৰা হৈছিলে মই লাষ্ট ক্লাছত জনাইছোঁ আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব ঠিক আছে ক'ত আছিলে আমাৰ কাউন্সিলখন শ্বিলঙত আছিলে ফ্ৰম এপ্ৰিল 1, 1912 এপ্ৰিল ফুলৰ দিনাৰ পৰা 1912 চনৰ এইটো ফৰ্ম কৰা হৈছিলে আৰু প্ৰথম কাউন্সিলখনত 25 গৰাকী মেম্বাৰ আছিলে 25 গৰাকী মেম্বাৰ তাৰে ভিতৰত 14 গৰাকী নমিনেটেড চাওক নমিনেটেড মেম্বাৰ বেছি আছিলে সেইখিনি সময়ত কাৰণ সকলোৱে ইংৰাজসকলে এইটো বিচাৰিছিল যে এওঁলোকে এটা লেজিছলেটিভ এছেম্বলি হওক বা কাউন্সিলক ফৰ্ম কৰক কিন্তু মানুহখিনি আমাৰ থাকিব তেওঁলোকে নিজৰ মতে নমিনেট কৰিব কিছুমান মানুহ যাতে কিবা এটা যদি ইম্পৰ্টেণ্ট ডিছকাশ্যনত ভোটিং হ'ব লগা হয় যাতে ব্ৰিটিছসকলে পজিটিভত থাকে তো 14 গৰাকী নমিনেটেড আছিল আৰু এগৰাকী ইলেক্টেড আছিলে ঠিক আছে অনলি আফটাৰ 1919 ৰিফৰ্ম আছাম ৱাজ মেড এ গভৰ্ণৰ্ছ প্ৰভিন্স উইথ ইটছ অন প্ৰভিন্সিয়েল কাউন্সিল অ'কে 1919 পৰা অসমখন এখন গভৰ্ণৰৰ আণ্ডাৰত দিয়া হৈছিলে ঠিক আছে গভৰ্ণৰৰ আণ্ডাৰত দিয়া হৈছিলে মনত ৰাখিব এনেকৈ চিম্পলি মনত ৰাখি যাওক ইমান বেছি ডেপ্থত যাব নালাগে গোটেইখিনি বস্তু মই অসমীয়াত দি দিছোঁ যি অসমীয়াত ভাল পায় স্ক্ৰীনশ্বট মাৰি যাওক আৰু সময় উলিয়াই লিখি ল'ব নেক্সট আমি ক'ব লাগিব অসহযোগ আন্দোলন বা আমি যদি ইংলিছত কওঁ নন কোঅপাৰেশ্যন মুভমেণ্ট এতিয়া চাওক
নবীন চন্দ্ৰ বৰদলৈ যিগৰাকী আমাৰ স্বাধীনতা আন্দোলনৰ বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছিল বা ইম্পৰ্টেণ্ট লিডাৰ আছিল আৰু আমি সকলোৱে জানো যে নন কোঅপাৰেশ্যন মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছিল মহাত্মা গান্ধীয়ে মহাত্মা গান্ধীৰ যিটো অসহযোগ আন্দোলনৰ যিটো ষ্টাইল তেওঁ যিটো ভাবিছিল যিটো আইডিয়া সেই আইডিয়াটো নবীন চন্দ্ৰ বৰদলৈ ভাল পোৱা নাছিল প্ৰথম অৱস্থাত কিন্তু লাহে লাহে যেতিয়া তেওঁ আইডিয়াটোৰ বিষয়ে বুজি উঠিছিল তেতিয়া তেওঁ নন কোঅপাৰেশ্যন মুভমেণ্টটোত বিশ্বাসী হৈছিল বা তেওঁ ছাপোৰ্ট কৰিছিল ঠিক আছে আৰু ইন আসাম এছ'চিয়েশ্যন 1920 ছেশ্যন এইখন ছেশ্যন বহুত ইম্পৰ্টেণ্ট আসাম এছ'চিয়েশ্যনৰ যিখন তেজপুৰত হৈছিলে ঠিক আছে দেয়াৰ ৱেৰ 4 গেটছ ইন দ্য নেম অফ তিলক গান্ধী শৌকত আলী আৰু স্বৰাজ আসাম এছ'চিয়েশ্যনৰ চাৰিখন দুৱাৰ সেই চাৰিখন দুৱাৰ নাম কি আছিল নামকেইটা সুধি দিব পাৰে তিলক বাল গংগাধৰ তিলকৰ নামেৰে দিয়া হৈছিলে গান্ধী মহাত্মা গান্ধীৰ নামেৰে দিয়া হৈছিলে শৌকত আলীৰ বিষয়ে আমি জানো ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িছোঁ বা আমি যদি আপোনালোকে পঢ়া নাই মই পঢ়াই দিম আৰু স্বৰাজ এই চাৰিখন গেট আছিলে আৰু এই সময়তে 1921 চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল ঠিক আছে মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল আৰু কিমান দিন আছিলে তেওঁ অসমত 12 দিন আছিলে এই 21টো উল্টা কৰি দিব সেইটো হ'ব তেতিয়া কি হ'ব 12 দিন তেওঁ আছিলে আৰু অসমৰ বিষয়ে ভাল ভাল কথা তেওঁ য়ং ইণ্ডিয়া যিখন তেওঁৰ বাতৰি কাকত সেইখন তেওঁ লিখি গৈছিলে এতিয়া ইয়াতে আপোনালোকৰ এটা জিকে ক্লিয়াৰ হৈ গ'ল যে য়ং ইণ্ডিয়া বাতৰি কাকতখন কোনে আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে ঠিক আছে এনেকৈ আপোনালোকৰ জিকে মানে এক্সট্ৰা ইনফৰমেশ্যন আমি ইয়াত দিবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে হয়তো এইটো কথা নুসুধিব যে কোনখন কাকতত ভালকৈ লিখি গৈছিলে নুসুধে সুধিব কি গম পায়নে যে কোনখন য়ং ইণ্ডিয়া কোনে আৰম্ভ কৰিছিল বেলেগ নাম দিব মহাত্মা গান্ধী জৱাহৰলাল নেহৰু চিত্তৰঞ্জন দাস এনেকৈ নাম দিব তো মহাত্মা গান্ধী আৰম্ভ কৰিছিল গোটেইখিনি বস্তু মই অসমীয়াত সংযোগ কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি যাওক নেক্সট আহিলে আমাৰ যিটো বৰ্তমানত APCC বা অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি বা ইংলিছত যদি আমি ক'ব যাওঁ আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি তাৰ বিষয়ে আমি অকণমান পঢ়িব লাগিব এই 1921 চনৰে যেতিয়া নন কোঅপাৰেশ্যন মুভমেণ্ট চলি আছিলে তেতিয়া 5 জুন তাৰিখে নবীন চন্দ্ৰ বৰদলৈৰ পাৰ্চনেল বাসগৃহত নিজৰ বাসগৃহতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল ঠিক আছে আৰু এই বৈঠকখনৰ প্ৰেচিডেণ্ট কোন আছিলে কৃষ্ণকান্ত ভট্টাচাৰ্য যিয়ে অসম বিলাসিনী কাকতখনৰ এডিটৰ আছিলে ঠিক আছে এডিটৰ আছিলে এইটো মনত নাৰাখিলেও কথা নাই বৰ বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু এইটো মনত ৰাখিব কৃষ্ণকান্ত ভট্টাচাৰ্য তাৰে প্ৰেচিডেণ্ট আছিলে ঠিক আছে আৰু এই গোটেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যিবিলাক মেম্বাৰ আছিলে সেইবিলাক ব্ৰহ্মপুত্ৰ ভেলীৰ 6খন ডিষ্ট্ৰিক্ট সামৰি লৈছিলে 6খন ডিষ্ট্ৰিক্ট সামৰি এই মানে সংস্থাটো চলি আছিলে তাৰে এক্সিকিউটিভ কমিটিখন ফৰ্ম কৰিছিলে কুলধৰ চলিহা যি প্ৰেচিডেণ্ট আছিলে ঠিক আছে বদ্ৰীনাৰায়ণ আগৰৱাল ভাইচ প্ৰেচিডেণ্ট আছিলে একদম মনত ৰখাৰ দৰকাৰ নাই মনত ৰখাৰ দৰকাৰ আছে এওঁৰ নামটো নবীন চন্দ্ৰ বৰদলৈ তাৰে জেনেৰেল ছেক্ৰেটাৰী আছিলে বা সাধাৰণ সম্পাদক আছিলে বা সম্পাদক আছিলে মই GS বুলি লিখি দিছোঁ আপোনালোকে যাতে মনত ৰাখিব পাৰে ঠিক আছে ইয়াৰ পিছত কুলধৰ চলিহাৰ পাছত তৰুণৰাম ফুকনে ইয়াৰ সভাপতিত্ব কৰিছিলে ঠিক আছে মই TR ফুকন লিয়া আছে অসমীয়াতে TR ফুকন তোমাৰ আছিল তৰুণৰাম ফুকন ঠিক আছে মনত ৰাখি যাব খুবেই বেছি ইম্পৰ্টেণ্ট নেক্সট এটা কুৱেশ্যন খুব কমকৈ আমি পঢ়োঁ যিটো কুৱেশ্যন অহা চান্স বহুত থাকে যিহেতু এবাৰ SI এক্সামত লাচিমা বিদ্ৰোহৰ কথা সুধিছে গতিকে চাৰ্কুলাৰ ট্ৰেজেডিৰ কথা যে নুসুধিব কোনো কথা নাই সুধি দিব পাৰে এতিয়া চাওক 1921 চনৰ 2 মে তাৰিখে ঠিক আছে 13খন টি গাৰ্ডেনৰ চাৰগোলা বুলি জেগা এটাৰ চাৰগোলা আৰু লংগৈ বুলি জেগা এটাৰ 13খন টি গাৰ্ডেনৰ শ্ৰমিকসকলে তেওঁলোকৰ যিটো মাহিলী বেতন বা মাহিলী দৰমহা তাক বঢ়োৱাৰ কাৰণে কিছুমান প্ৰটেষ্ট কৰিছিলে ঠিক আছে আৰু এই প্ৰটেষ্টটো ব্ৰিটিছে কঠোৰ হাতেৰে দমন কৰিছিলে আৰু এই দমন কৰা প্ৰক্ৰিয়াত বহুত কেইজন মানুহ আহত হৈছিল আৰু বহুত কেইজন মানুহ মৃত্যুবৰণো কৰিছিল ঠিক আছে গতিকে সেইকাৰণে আমি ইয়াক কি বুলি কওঁ চাৰগোলা ট্ৰেজেডি আৰু এই দুখন টি গাৰ্ডেন ক'ত আছে কৰিমগঞ্জত আছে ঠিক আছে কৰিমগঞ্জত আছে মনত ৰাখিবা এইখিনি আপোনালোকৰ সাফিচিয়েণ্ট এক্সাম পাৰ্সপেক্টিভত ইমান বেছি মনত ৰখাৰ দৰকাৰেই নাই মই যিখিনি কথা ক'লোঁ সেইখিনি মনত ৰাখিব ঠিক আছে নেক্সট আমি আহিছোঁ স্বৰাজিষ্ট বা অসমীয়াত যদি আমি ক'ব যাওঁ স্বৰাজবাদীসকল এটা স্বৰাজ পাৰ্টি কোনে ফৰ্ম কৰিছিল অল ইণ্ডিয়া বেচিছত যেতিয়া মহাত্মা গান্ধীয়ে কৈছিল যে আমি জেনেৰেল ইলেকশ্যন বয়কট কৰিম আৰু তেনেকৈ কোৱাৰ পিছত
যেতিয়া মহাত্মা গান্ধীক ব্ৰিটিছে এৰেষ্ট কৰিছিল বা গ্ৰেপ্তাৰ কৰিছিল তেতিয়া ভাৰতবৰ্ষত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে কৈছিল যে আমি যদি পলিটিক্সত ইনভলভ হ'ব নোৱাৰোঁ আমি আমাৰ মতামতবিলাক আমাৰ ডিচিশ্যনবিলাক আমি ব্ৰিটিছৰ আগলৈ নিব নোৱাৰিম আৰু সেইকাৰণে কংগ্ৰেছে যিহেতু INCয়ে যিহেতু ইলেকশ্যন নেখেলাৰ সিদ্ধান্ত লৈছিল INCয়ে ইলেকশ্যন নেখেলাৰ সিদ্ধান্ত লৈছিল বা মহাত্মা গান্ধীয়ে ইলেকশ্যন নেখেলিবলৈ মানে ইলেকশ্যনত যোগদান নকৰিবলৈ পৰামৰ্শ দিছিল কিন্তু মতিলাল নেহেৰু মই লিখি দিছোঁ ইয়াতে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত আৰু চিত্তৰঞ্জন দাসৰ নেতৃত্বত স্বৰাজ পাৰ্টি ফৰ্ম কৰা হৈছিল ঠিক আছে স্বৰাজ পাৰ্টি ফৰ্ম কৰা হৈছিল কিমান চনত 1923 চনত ঠিক আছে স্বৰাজ পাৰ্টি ফৰ্ম কৰিছিল আৰু এই স্বৰাজ পাৰ্টি অসমতো ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু অসমত 2023 চনতে তৰুণৰাম ফুকনৰ নেতৃত্বত স্বৰাজ পাৰ্টি ফৰ্ম কৰা হৈছিল ঠিক আছে আৰু তাৰে সেক্ৰেটাৰী আছিল ৰোহিণী কুমাৰ চৌধুৰী আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়া আছিল আমাৰ এছিষ্টেণ্ট সেক্ৰেটাৰী ঠিক আছে গোপীনাথ বৰদলৈ আমাৰ ফ্ৰীডম মুভমেণ্টৰ পৰা আদি কৰি গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আপোনালোকে তেওঁলোকৰ বিষয়ে যিখিনি ইনফৰমেশ্যন পায় নিজৰ লগত থৈ দিব এক্সামত যিকোনো সুধি দিয়াৰ চান্স থাকে ঠিক আছে আৰু ইয়াৰ পৰা তৰুণৰাম ফুকনে চেণ্ট্ৰেল লেজিসলেচাৰলৈ নিৰ্বাচিত হৈছিল আমি যদি বৰ্তমানৰ সময়ত ক'ব যাওঁ চেণ্ট্ৰেল লেজিসলেচাৰ মানে কি লোকসভা ঠিক আছে চেণ্ট্ৰেল লেজিসলেচাৰলৈ নিৰ্বাচিত হৈছিল কোনে তৰুণৰাম ফুকন মনত ৰাখিব স্বৰাজবাদী সকলৰ এইখিনি ইনফৰমেশ্যন সাফিচিয়েণ্ট ঠিক আছে নেক্সট আমি গম পাব লাগিব আমি সকলোৱে লাষ্ট ক্লাছটো পঢ়িছোঁ যে অসমত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এখন সেশ্যন অনুষ্ঠিত হৈছিল আৰু সেই সেশ্যনখন আছিলে আমাৰ হৈছিলে পাণ্ডুত আমি কওঁ যে 41st সেশ্যন অফ পাণ্ডুত অনুষ্ঠিত হৈছিলে 1926 চনত আৰু ইয়াৰ প্ৰেচিডেণ্ট কোন আছিলে শ্ৰীনিবাস আয়েংগাৰ আৰু এইখিনি সময়তে এই সেশ্যনখনৰ সময়তে মহাত্মা গান্ধী দ্বিতীয়বাৰৰ কাৰণে অসমত আহিছিল মহাত্মা গান্ধীয়ে দ্বিতীয়বাৰৰ কাৰণে অসমত আহিছিলে মহাত্মা গান্ধী অসমত টোটেল 4বাৰ আহিছিলে প্ৰথমবাৰ আহিছিলে 1921 চনত দ্বিতীয়বাৰ আহিছিলে 1926 চনত তৃতীয়বাৰ আহিছিলে 1934 চনত আৰু চতুৰ্থবাৰ আহিছিলে 1946 চনত 4বাৰ আহিছিলে অসমত এই গোটেইকেইটা আপোনালোকে মনত ৰাখিব যিকোনো এটা সুধি দিব পাৰে এনেকৈ সুধিব তলৰ কোনটো সময়ত মহাত্মা গান্ধী অসম ভ্ৰমণ কৰা নাছিল সুধি দিব আগতে সুধিছে এনেকুৱা কুৱেশ্যন ঠিক আছে গতিকে এই গোটেইকেইটা চন মনত ৰাখিব 21, 26, 34, 46 এনেকৈ মনত ৰাখিব অ'কে আৰু মহাত্মা গান্ধীৰ লগতে এই সেশ্যনখন এটেণ্ড কৰিছিলে মতিলাল নেহেৰু চৰ্দাৰ বল্লভভাই পেটেল ৰাজেন্দ্ৰ প্ৰসাদ মদন মোহন মালব্য আৰু সৰোজিনী নাইডু এওঁলোকেও এই সেশ্যনখন এটেণ্ড কৰিছিলে ঠিক আছে এইগুলো সেইখানে আমাৰ বহুত প্ৰমিনেণ্ট লিডাৰ আছিলে তৰুণৰাম ফুকন যিখন ৱেলকামিং কমিটি এইটো কুৱেশ্যন সুধি গৈছে ৱেলকামিং কমিটি মানে আদৰণি সমিতিৰ সভাপতি আছিলে আৰু আদৰণি সমিতিৰ সেক্ৰেটাৰী আছিলে নবীন চন্দ্ৰ বৰদলৈ মনত ৰাখিব লিডাৰ অফ অপজিশ্যন ইন বাৰ্লিন পেথিক লৰেন্স attended the session with his family ঠিক আছে লিডাৰ অফ অপজিশ্যন বাৰ্লিনৰ পেথিক লৰেন্সেও এই সেশ্যনখন এটেণ্ড কৰিছিলে তাৰপিছত আমি গম পাব লাগিব হিন্দু মহাসভা কোনে স্থাপন কৰিছিলে মদন মোহন মালব্য মই অলৰেডি ক'লো তেখেতৰ নামটো মদন মোহন মালব্য হিন্দু মহাসভাও স্থাপন কৰিছিলে Besides, Congress session of annual conference of the Hindu Mahasabha was also held in Guwahati under the presidency of Madan Mohan Malabya. মনত ৰাখিব মদন মোহন মালব্য প্ৰেচিডেণ্ট আছিলে বা তেওঁ ফৰ্ম কৰিছিলে নেক্সট আমি গম পাব লাগিব The welcome address of the conference was presented by Pitambar Dev Goswami গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিলে তেওঁ ঠিক আছে এই যিখন আদৰণি সমিতিৰ সভাপতি আছিলে তেওঁ আছিলে পিতাম্বৰ দেৱ গোস্বামী এইখন হিন্দু মহাসভাৰ সেশ্যনত ঠিক আছে আৰু তেওঁ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আছিলে আৰু এই সেশ্যনতে ইংলিছত ভাষণ প্ৰদান কৰিছিলে তৰুণৰাম ফুকন মনত ৰাখিব এই গোটেইকেইটা ফেক্ট আপোনালোকে একদম মানে ভালকৈ মনত ৰাখিব যিকোনো কুৱেশ্যন সুধি দিব পাৰে বহুত বেছি ইম্পৰ্টেণ্ট সেশ্যন এইটো বাৰে বাৰে মই কৈ আছোঁ নেক্সট আমি চাব লাগিব অসমীয়া সংৰক্ষণী সভা ঠিক আছে অসমীয়া সংৰক্ষণী সভা কোনে স্থাপন কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰী মই বাৰে বাৰে কৈছোঁ ইয়াৰ বিষয়ে মই লিটাৰেৰী ছেকশ্যনত ভালকৈ ডিছকাছ কৰিছোঁ এইবিলাক তাতেও এবাৰ কোৱা আছে কিন্তু মই লিংকটো কৰিবৰ কাৰণে ইয়াত কৈ আছোঁ ঠিক আছে ৰেইজ কনচাৰ্ণ অভাৰ দ্য কালচাৰেল
invasion of Assam by Bengali Muslim immigrant through his journal like Chetana আৰু ডেকা অসম চেতনা আৰু ডেকা অসমৰ বিষয়ে আপোনালোকক সুধিব পাৰে এই জাৰ্নেল দুখন কাৰ আছিলে কোনে উলিয়াইছিলে অম্বিকাগিৰি ৰায়চৌধুৰী আৰু এই দুখন জাৰ্নেলৰ জৰিয়তে তো যিখিনি বঙালী মুছলমান আমাৰ ইমিগ্ৰেণ্ট মানে আমাৰ প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰী তেওঁলোকে অহাৰ ফলত অসমৰ সাংস্কৃতিক জগতত কি প্ৰভাৱ পৰিছিলে তাৰ বিষয়ে লিখিছিলে ঠিক আছে আৰু ডিমাণ্ডেড প্ৰিজাৰ্ভেশ্যন অফ দ্য ডুৱেল আইডেণ্টিটি অফ আছামিজ পিপল ফ্লটেড দ্য আইডিয়া অফ ডুৱেল চিটিজেনশ্বিপ ইয়াৰ সময়ত দ্বৈত নাগৰিকত্ব মই অসমীয়া ভাষাটো চাব লগা হৈছে ইয়াতে ডুৱেল চিটিজেনশ্বিপ মই পলিটি দেখি এইবিলাক বস্তু পোৱা নাযায় ঘপককৈ তো অসমবাসীৰ সংস্কৃতিৰ যিখিনি সংৰক্ষণ তাৰে দাবীত তেওঁ ডুৱেল চিটিজেনশ্বিপ ব্যৱস্থাটোৰ ধাৰণা এটা আনি দিছিলে ঠিক আছে আৰু এই সংস্থাটো অসম সংৰক্ষণী সভা এই সংস্থাটো পিছলৈ অসম জাতীয় মহাসভা নামেৰে জনাজাত হৈছিলে অসম জাতীয় মহাসভা এই নামটো চেঞ্জ হৈয়ে এই নামটো হৈছিলে একেটাই সংস্থা ঠিক আছে তাৰপিছত আমি গম পাব লাগিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি under the presidency of Bishnuram Medhi launched the civil disobedience movement in Assam civil disobedience movement মানে আইন অমান্য আন্দোলন অসম প্ৰদেশ কংগ্ৰেছ কমিটি বিষ্ণুৰাম মেধিয়ে লঞ্চ কৰিছিলে অসম কংগ্ৰেছ কমিটিৰ তেওঁ প্ৰেচিডেণ্ট আছিলে তেওঁ লঞ্চ কৰিছিলে আইন অমান্য আন্দোলন CDM মানে হৈছে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট বা আমি ক'ব পাৰোঁ আইন অমান্য আন্দোলন আইন অমান্য বা কিছুমানত লোন আইন অমান্য বুলি থাকে লোন আইন অমান্য একেটাই বস্তু আৰু আমি সকলোৱে গম পাওঁ এই আইন অমান্য আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা কৰিছিলে দাণ্ডি যাত্ৰা ক'ৰ পৰা কৰিছিলে গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে আৰু দাণ্ডি মাৰ্চ বুলি কোৱা হয় এই গোটেই যাত্ৰাটোক আৰু ইয়াতে অসমৰ পৰা লীলাধৰ বৰুৱাই অংশগ্ৰহণ কৰিছিলে মনত ৰাখিব ঠিক আছে ইয়াৰ পিছত আমি এটা অতি ইম্পৰ্টেণ্ট কানিংহাম চাৰ্কুলাৰ আমি সকলোৱে পঢ়িছোঁ কানিংহাম চাৰ্কুলাৰ মিষ্টাৰ J.A. কানিংহামে আনিছিলে যিগৰাকী আমাৰ পাব্লিক ইনষ্ট্ৰাক্টৰ অফ আছামৰ ডিৰেক্টৰ আছিলে আৰু ইয়াৰ জৰিয়তে তেওঁ অসমৰ যিখিনি ষ্টুডেণ্ট বা ষ্টুডেণ্টৰ যিখিনি পেৰেণ্টছ বা গাৰ্জেন বুলি কওঁ তেওঁলোকক কৈছিলে যে কোনো অসমীয়া ছাত্ৰই আন্দোলনত ভাগ ল'ব নোৱাৰে কোনো অসমীয়া ছাত্ৰই আন্দোলনত ভাগ ল'ব নোৱাৰে এনেকুৱা এটা নিৰ্দেশ তেওঁ জাৰি কৰিছিলে এই কানিংহাম চাৰ্কুলাৰখনৰ জৰিয়তে কিন্তু এতিয়া চাওক অসমত এনেকুৱা এটা পৰিস্থিতি হৈ আছে য'ত স্বাধীনতা আন্দোলনৰ এটা ইমান ডাঙৰ ভৰপূৰ সময় তাত যদি এনেকুৱা এখন চাৰ্কুলাৰ আহি পেলাই কয় যে অসমৰ ল'ৰা ছোৱালীয়ে এইখন মানে আপোনালোকৰ আন্দোলনত যোগদান কৰিব নোৱাৰিব অবভিয়াছলি মানুহৰ মাজত হৈচৈ লাগিব আৰু সেইকাৰণে কানিংহাম চাৰ্কুলাৰৰ বিষয়ে বহুত কণ্ট্ৰভাৰ্চিল আছিলে কানিংহাম চাৰ্কুলাৰ এইটো আপোনালোকে মনত ৰাখি যাব কানিংহাম চাৰ্কুলাৰ বহুত কণ্ট্ৰভাৰ্চিল আছিলে আৰু থকা কাৰণটো এইটোৱে তাৰে যিটো প্ৰভিজন আছিলে সেইটো কোনোৱে মানি ল'বলৈ ইচ্ছা কৰা নাছিলে ঠিক আছে আৰু ইয়াৰ পাছতে অসমত বা গোটেই নৰ্থ ইষ্টত প্ৰথমবাৰৰ কাৰণে নেশ্যনেল স্কুল এখন স্থাপন কৰা হৈছিলে আৰু যাৰ নাম আছিলে কামৰূপ একাডেমি এতিয়াও কামৰূপ একাডেমি গুৱাহাটীত চলি আছে ঠিক আছে কামৰূপ একাডেমি এতিয়াও আছে তো সেইখন নৰ্থ ইষ্টৰ প্ৰথমখন নেশ্যনেল স্কুল হয় ঠিক আছে অসমৰ নহয় অকল গোটেই নৰ্থ ইষ্টৰে ঠিক আছে আৰু এই সময়তে চিভিল ডিছঅবিডিয়েন্স মুভমেণ্টৰ এই সময়তে অসমৰ পৰা চন্দ্ৰধৰ বৰুৱাই ৰাউণ্ড টেবুল কনফাৰেন্স অংশগ্ৰহণ কৰিছিলে ৰাউণ্ড টেবুল কনফাৰেন্স তিনিখনকৈ হৈছিলে 1930, 31 and 32 ৰাউণ্ড টেবুল কনফাৰেন্সৰ ওপৰত কুৱেশ্যন সোধা খুবেই বেছি চান্স আছে যদি অসমত সোধে এইটো কুৱেশ্যনে সুধিব কোনে অংশগ্ৰহণ কৰিছিলে চন্দ্ৰধৰ বৰুৱাই আৰু ইণ্ডিয়ান পাৰ্চনত যদি সোধে বহুতখিনি কুৱেশ্যন আছে মই ইণ্ডিয়ান হিষ্ট্ৰীত ভালকৈ ডিছকাছ কৰি দিম ঠিক আছে গোটেইখিনি বস্তু মই ইয়াত অসমীয়াত পুনৰবাৰ দি দিছোঁ আপোনালোকে যি অসমীয়াত ভাল পায় এবাৰ চাই যাব বা স্ক্ৰীনশ্বট মাৰি যাব নেক্সট আহিলে প্ৰথম মন্ত্ৰীসভা ফাৰ্ষ্ট কাউন্সিল অফ মিনিষ্টাৰ ইন আছাম ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আমি সকলোৱে হিষ্ট্ৰীত পঢ়িছোঁ বা পলিটিটো এইখন খুব বেছি দৰকাৰ হয় হিষ্টৰিকেল বেকগ্ৰাউণ্ডত 1935 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ জৰিয়তে 1937 চনত প্ৰথমবাৰৰ কাৰণে অসমত ইলেকশ্যন অনুষ্ঠিত হৈছিল আৰু সেইখিনি সময়ত অসম বিধানসভাত 100 গৰাকী মেম্বাৰ আছিলে আৰু 100 গৰাকীৰ
108 গৰাকী মেম্বাৰ আছিল আৰু এই 108 গৰাকীৰ গোটেই কেইগৰাকী ইলেক্টেড মেম্বাৰ আছিলে কমেণ্ট ছেকশ্যনত জনাওক বৰ্তমান বিধানসভাৰ মেম্বাৰ কিমানজন ঠিক আছে ইজি কুৱেশ্যন কৰিব দিছোঁ কৰি থ'ব আৰু লেজিসলেটিভ কাউন্সিল তেতিয়াও চলি আছিলে তাতে কিন্তু এতিয়া 22 গৰাকী মেম্বাৰ আছিলে তাৰে 18 গৰাকী আছিলে ইলেক্টেড ঠিক আছে তাৰ পাছত বাকি 4 গৰাকী আছিলে নমিনেটেড ইয়াতে নমিনেটেড মেম্বাৰৰ প্ৰভিজনটো তেতিয়াও আছিলে কিন্তু কমাই দিয়া হৈছিলে প্ৰথম আপোনালোকৰ কি আছিলে মানে হিচাপত কেৱল 14 গৰাকী নমিনেটেড আছিলে 11 গৰাকী ইলেক্টেড আছিলে কিন্তু এতিয়া 11 গৰাকী ইলেক্টেড 4 গৰাকীয়ে নমিনেটেড গতিকে আলটিমেটলি ইলেক্টেড মানুহৰ সংখ্যা মেজৰিটিত আছে যদি কিবা এখন পাছ কৰিব লাগে যদি পাছ কৰিব লাগে বিল এখন তেতিয়াহ'লে অবভিয়াছলি ইলেক্ট কৰা মানুহবিলাক ক'ৰ পৰা হ'ব অসমৰ পৰাই হ'ব কাৰণ বাকী বেলেগ মানুহ কিয় ইলেক্ট কৰিব নকৰে তো পাছ কৰিব সুবিধা হয় ঠিক আছে তৰুণৰাম ফুকন আৰু আৰ কে চৌধুৰীয়ে সেইখিনি সময়ত ইউনাইটেড পিপলছ পাৰ্টিৰ নামৰ এটা এছ'চিয়েশ্যন বা এটা পলিটিকেল পাৰ্টি ফৰ্ম কৰিছিলে মনত ৰাখিব আৰু 1937 চনত সৈয়দ মহম্মদ সাদুল্লাই প্ৰথমবাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁ অসমৰ প্ৰথমগৰাকী চিফ মিনিষ্টাৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট অ'কে অসমৰ যদি সোধে প্ৰি ইণ্ডিপেণ্ডেণ্ট আৰু পোষ্ট ইণ্ডিপেণ্ডেণ্ট কোন হ'ব কমেণ্ট ছেকশ্যনত জনাব অতিকৈ ইম্পৰ্টেণ্ট 4th গ্ৰেড লেভেলৰ কুৱেশ্যন সকলোৱে জনাব ঠিক আছে কিন্তু সৈয়দ মহম্মদ সাদুল্লাহ চৰকাৰখন বহুত বেছি সময় নিটিকিল বিভিন্ন কণ্ট্ৰভাৰ্চি হৈছিলে তেওঁৰ সময়ত বাংলাদেশী ইমিগ্ৰেণ্ট বা বাংলাদেশ মানে সেইখিনি মতে একেই আছিলে বাংলাদেশী নহয় ইলিগেল ইমিগ্ৰেণ্ট বুলি আমি ক'ব লাগিব ইলিগেল ইমিগ্ৰেণ্টৰ বহুত বেছি প্ৰব্লেম আহিছিলে বহুত বেছি তেওঁৰ কথাত প্ৰটেষ্ট হৈছিলে আৰু শেষত তেওঁ গোটেই চৰকাৰখনে ৰিজাইন দিছিলে ঠিক আছে 1938 চনতে এক বছৰ পাছতে তাৰপিছত গোপীনাথ বৰদলৈ পুনৰ 1938 চনত মেজৰিটি লৈ পেলাই আকৌ চৰকাৰখন গঠন কৰে ঠিক আছে ইম্পৰ্টেণ্ট হয় চাই ল'ব গোটেইখিনি বস্তু সিকুৱেন্স ৱাইজ মনত ৰাখি যাব গোটেইখিনি বস্তু মই অসমীয়াত ইয়াত পুনৰবাৰ দি দিছোঁ আপোনালোকে এবাৰ চকু ফুৰাই যাওক বা যিয়ে ইংলিছতো স্ক্ৰীনশ্বট মাৰা নাই অসমীয়াত স্ক্ৰীনশ্বট মাৰি যাওক আমি শেষৰখন মুভমেণ্ট চাব লাগিব সেইখন হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট বা অসমীয়াত যদি আমি ক'ব যাওঁ ভাৰত ত্যাগ আন্দোলন ঠিক আছে ক্ৰিপছ মিছন আপোনালোকে যদি গম পোৱা নাই ক্ৰিপছ মিছন কি হয় মই বুজাই দিম ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছত কিন্তু ক্ৰিপছ মিছনৰ কথা এটা মই এটা চমুকৈ কৈ দিছোঁ ক্ৰিপছ মিছন হৈছে কি আমাৰ অসমত সংবিধান লিখিবৰ কাৰণে বা পাৰ্লিয়ামেণ্ট স্থাপন কৰিবৰ কাৰণে ব্ৰিটিছসকলে কিছুমান পৰামৰ্শ দিছিলে ঠিক আছে আৰু এই যিখন পৰামৰ্শ আছিলে তাকে আমি কওঁ ক্ৰিপছ মিছন আৰু এই ক্ৰিপছ মিছনৰ যিখিনি প্ৰভিজন আছিলে সেইখিনি আমাৰ ইণ্ডিয়ান ডিজাইনসকলে মানি ল'বলৈ অস্বীকাৰ কৰিছিলে ঠিক আছে সেইকাৰণে ক্ৰিপছ মিছন যেতিয়া ফেইল হৈছিলে তেতিয়া মহাত্মা গান্ধীয়ে সম্পূৰ্ণ ভাৰততে পুনৰ ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিলে আৰু যিগৰাকী মহাত্মা গান্ধীয়ে সদায় সত্য আৰু অহিংসাত বিশ্বাস কৰে তেওঁ এটা শ্লোগান দিছিলে যিটো শ্লোগান আচলতে অহিংসাক প্ৰতিফলিত নকৰে আৰু সেইটো হৈছে ডু অৰ ডাই কৰা বা মৰা ঠিক আছে এইটো কোনোপধ্যে অহিংসাৰ কথা নহয় আমি বহুতে কওঁ যে মহাত্মা গান্ধীয়ে অহিংসাৰ কথা কৈ দেশৰ স্বাধীনতাটো বহুত সময় পিছুৱাই ৰাখিছে মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে কি কৰিছে যে হিষ্ট্ৰী পঢ়িছে হিষ্ট্ৰীৰ বিষয়ে সম্যক জ্ঞান আছে তো মহাত্মা গান্ধীৰ কামৰ ওপৰত কেতিয়াও কুৱেশ্যন নকৰে তো যিখিনি কাম কৰিছে পাৰফেক্ট কাম কৰিছে সেইখিনি আমাৰ জৰুৰী আছিল ঠিক আছে ডু অৰ ডাই কৰা বা মৰা এইটো কথা কোনে কৈছিলে মহাত্মা গান্ধীয়ে কৈছিলে আৰু 1846 চনত আমাৰ ভাৰত ত্যাগ আন্দোলনৰ পিছত 1946 চনত গোপীনাথ বৰদলৈয়ে পুনৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল অসমত ঠিক আছে মনত ৰাখিব 1946 চনত আৰু এইখিনি সময়ত কিছুমান সিক্ৰেট ছ'চাইটি গঠন কৰা হৈছিলে সিক্ৰেট ছ'চাইটি মানে কি কিছুমান এনেকুৱা ছ'চাইটি যিবিলাকে ফ্ৰীডম মুভমেণ্টৰ কামত যোগদান কৰিব কিন্তু তেওঁলোকৰ কোনো ধৰণৰ এনেকুৱা নহয় যে গম পায় যে ক'ত আছে কি সিক্ৰেটলি কাম কৰিছে তেওঁলোকে তাৰ ভিতৰত আছিলে অহিংসা বিপ্লৱী সংঘ যিটো বৰপেটা ডিষ্ট্ৰিক্টত আছিলে মৃত্যু বাহিনী আমি পঢ়িম অকণমান পিছত মৃত্যু বাহিনীৰ বিষয়ে কিমান কুৱেশ্যন সোধে এই মৃত্যু বাহিনীৰ পৰা বা কিমান ইম্পৰ্টেণ্ট শান্তি বাহিনী দৰং ডিষ্ট্ৰিক্টৰ ঠিক আছে আৰু ইয়াৰ লগে লগে আমি গম পাব লাগিব আমি যদি ভাৰত ত্যাগ আন্দোলন পঢ়ি আছোঁ কনকলতা বৰুৱাৰ বিষয়ে যে আমি পঢ়িবই নোৱাৰোঁ আমি কি পঢ়িলোঁ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি গহপুৰ পুলিচ ষ্টেচনত যেতিয়া তেওঁলোকে ভাৰতবৰ্ষৰ পতাকাখন হোষ্টিং কৰিব গৈছিল তেওঁলোকক গুলীয়াই মাৰি পেলোৱা হৈছিল আৰু কনকলতা বৰুৱা মুকুন্দ কাকতিৰ বিষয়ে মই ইয়াত নতুনকৈ ক'ব লগা নাই আমি সকলোৱে সৰুৰ পৰা পঢ়ি আহিছোঁ কনকলতা বৰুৱাৰ বীৰত্বৰ কথা
ঠিক আছে তাৰপিছত বিভিন্ন মৃত্যু কিছুমান হৈছিল এই আন্দোলনৰ সময়ত তাৰ ভিতৰত আছিল মনবৰ নাথ কুমালী দেৱী খাহুলী দেৱী ৰতন গোস্বামী মণিৰাম কোচ মহিৰাম কোচ তিলেশ্বৰ বৰুৱা এইকেইটা নাম মনত ৰখাত একদম দৰকাৰ নাই মই জাষ্ট জানিবৰ কাৰণে দিছোঁ ঠিক আছে এই যিটো কনকলতা বৰুৱা আৰু মুকুন্দ কাকতীহঁতে যিটো আন্দোলন কৰিছিল এনেকুৱা এটা আন্দোলনত জড়িত হৈ আছিলে মনবৰ নাথ তেওঁ ঢেকীয়াজুলি পুলিচ ষ্টেচনৰ ওপৰত ফ্লেগ হোষ্টিং কৰিব গৈছিলে আৰু তেওঁ তাতে মৃত্যুবৰণ কৰিছিলে ঠিক আছে ইয়াৰ ভিতৰত আমি মেইনলি গম পাব লাগিব 1943 চনৰ 15 জুনত ৰাতিপুৱা 4:30 বজাত মনত ৰাখিব পৰীক্ষাত নোসোধে চিটুৱেশ্যনটো ফিল কৰক কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে কুশল কোঁৱৰক এটা মিছা ৰিয়েল কনস্পিৰেচিত মানে মিছা এটা আৰোপ লগাই দিয়া হৈছিলে সৰুপথাৰ ৰেল কনস্পিৰেচিত তেওঁক মানে দোষী সাব্যস্ত কৰি তাক ফাঁচি দিয়া হৈছিলে কুশল কোঁৱৰক এইটো কথা মনত ৰাখিব সৰুপথাৰত ঠিক আছে আৰু ইয়াৰ পিছত কমলা মিৰিৰ বিষয়ে কোৱা আছে কমলা মিৰিকো জেললৈ নিক্ষেপ কৰা হৈছিলে 22 এপ্ৰিল 1943 চনত সৰি জেল নহয় যোৰহাট জেলত মৃত্যুবৰণ কৰিছিলে তেওঁ জেলত আছিল যোৰহাট জেলত মৃত্যুবৰণ কৰিছিলে ঠিক আছে আৰু তেওঁ মৃত্যুবৰণ কিয় কৰিছিলে সেইখিনি সময়ত যোৰহাট জেলত যদি কিবা বেমাৰ আজাৰ হয় প্ৰপাৰ ট্ৰিটমেণ্ট ব্যৱস্থা কৰিব পৰা নাছিলে বা জানি শুনিও কৰা নাছিলে জেলত থকা মানুহক ইমানবিলাক মানুহ থাকে এটা দুটা মানুহ থাকিলে বেলেগ কথা সকলোবিলাক আন্দোলনকাৰীক নি জেলত ভৰাই দিব আৰু ব্ৰিটিছসকল তেওঁলোকৰ বিৰুদ্ধে মানে তেওঁলোকৰ পক্ষে মানে বহুত ব্ৰিটেলি মানে বিহেভ কৰিছিলে সেইখিনি সময়ত কমলা মিৰি বহুত মানে বেমাৰত ভুগি আছিলে আৰু তেওঁৰ চিকিৎসাৰ অভাৱত আচলতে যোৰহাট জেলত মৃত্যুবৰণ কৰিছিলে অতিকৈ দুখ লগা কথা চিকিৎসাই নাপালে তেওঁ গোটেইখিনি বস্তু মই অসমীয়াত মই দিব ট্ৰাই কৰিছোঁ যিয়ে অসমীয়াত ভাল পায় স্ক্ৰীনশ্বটটো মাৰি যাওক নেক্সট আহিব 5 মেম্বাৰ্ছ অফ শান্তি সেনা কলাই কোচ হেমৰাম বৰুৱা হেমৰাম পাটৰ গুণাভি বৰদলৈ তিলক ডেকা এওঁলোকে পঞ্চবীৰ দিৱস পালন কৰিছিলে ঠিক আছে আৰু মানে এওঁলোকৰ স্মৃতিত পঞ্চবীৰ দিৱস পালন কৰা হৈছিলে আৰু এওঁলোকক ব্ৰিটিছে 1942 চনৰ 16 ছেপ্টেম্বৰত গুলীয়াই হত্যা কৰিছিলে ঠিক আছে গুলীয়াই হত্যা কৰিছিলে ঠিক আছে আৰু ইয়াৰ ভিতৰত আমি আৰু এটা কথা গম পাব লাগিব আমি যদি কনকলতা বৰুৱাৰ কথা পঢ়িছোঁ আমি ভোগেশ্বৰী ফুকননিৰ বিষয়ে অকণমান জানিব লাগিব বৰহমপুৰত ভোগেশ্বৰী ফুকননিৰ নেতৃত্বত এটা দলে বিভিন্ন প্ৰটেষ্ট কৰিবলৈ গৈছিলে আৰু এই প্ৰটেষ্টত পুলিচসকলে অপেন ফায়াৰ কৰিছিলে জালিয়ানৱালাবাগৰ নিচিনাকৈ আৰু এই অপেন ফায়াৰত ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিলে বহুত কেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছিলে সেইখিনি সময়ত কিন্তু ভোগেশ্বৰী ফুকননি যিহেতু এই গোটেই গ্ৰুপটো নেতৃত্ব দিছিলে গতিকে ভোগেশ্বৰী ফুকননিৰ নামটো বেছিকৈ ওলোৱা দেখা যায় গতিকে ভোগেশ্বৰী ফুকননিৰ নামটো মনত ৰাখিব ঠিক আছে নেক্সট আমি গম পাব লাগিব কিছুমান ওমেন এছ'চিয়েশ্যন এইটো গম পাব কিছুমান মহিলা সংস্থা অকণমান প্ৰব্লেম হয় কেতিয়াবা মহিলা সংস্থা ইয়াত লিখি দিছোঁ ওমেন এছ'চিয়েশ্যন মহিলা সংস্থা কিছুমান যদিহে মেইনছ হৈও যায় কিবা কাৰণত তেতিয়া আপোনালোকক সুধিব কি যে অসমৰ স্বাধীনতা আন্দোলনৰ মহিলাসকলৰ ভূমিকা কি এই গোটেইখন শ্লাইড পঢ়ি যাওক লিখি আহক এটা মাৰ্ক যদি আপোনালোকক কাটিব পাৰে মই আছোঁ কথা দিছোঁ ইয়াতকৈ বেছিকৈ ইনফৰমেশ্যন অসমৰ ওপৰত নাই আৰু যদি মেইনছ নহয়ও প্ৰিলিমছতে ইয়াৰ পৰা ভালেখিনি কুৱেশ্যন আহিব প্ৰত্যেকটা লাইনত 2-3টা কুৱেশ্যন হ'ব চাব আপোনালোকে নন কঅপাৰেশ্যন মুভমেণ্টৰ সময়ত আমি এটা মুভমেণ্ট চাই যাম মহিলাসকলৰ কেনেকুৱা অৰিহণা আছিলে ইন দ্য বিগিনিং অফ পাৰ্টিচিপেশ্যন অফ ৱমেন ৱাজ লিমিটেড প্ৰথম অৱস্থাত মহিলাসকলৰ পাৰ্টিচিপেশ্যনটো কম আছিলে তাৰ ভিতৰত নলিনীবালা দেৱী পুষ্পলতা দাস চন্দ্ৰপ্ৰভা শইকীয়ানী গিৰিজা দেৱী বিদ্যুৎ প্ৰভা দেৱী এওঁলোকে কিছুমান এছ'চিয়েশ্যন ফৰ্ম কৰিছিলে এই আন্দোলনত ভাগ ল'বৰ কাৰণে আমি সকলোৱে পঢ়িছিলোঁ আমাৰ ওচৰৰে মোৰ সন্তানৰ ওচৰত চন্দ্ৰপ্ৰভা শইকীয়ানী দৈহিংগিত ঘৰ তেওঁ বৰ্তমান যি মহিলা সমিতি চলি আছে তেওঁ মহিলা সমিতি ফৰ্ম কৰিছিলে প্ৰথম মহিলা সমিতি ফৰ্ম কৰিছিলে দৈহিংগিত ঘৰ ঠিক আছে বাকী কেইগৰাকীৰ বিষয়ে আমি পঢ়িম এতিয়া
most of them were related to Congress leader. তো মেক্সিমাম সকলে কংগ্ৰেছৰ লিডাৰ আছিলে। মংগৰী বা মংগৰী, ঠিক আছে, অসমীয়াত লিখিলে কেতিয়া মংগৰী বুলি লিখা থাকে কিতাপত, ভুল নকৰিব একেগৰাকী। এন এলকহলিক লেবাৰ অফ টি গাৰ্ডেন, টি গাৰ্ডেনৰ এগৰাকী লেবাৰ আছিলে যিয়ে এলকহলিক মানে তেওঁ সুৰাপান কৰিছিলে, কিন্তু গান্ধীয়ে তেওঁক ইনফ্লুৱেঞ্চ কৰিছিল আৰু তেওঁ এই আন্দোলনৰ সময়তে সুৰাপানৰ বিৰুদ্ধে এখন যুঁজ দিছিল। আৰু মালতী মেম বুলি তেওঁক আমি জানো, আমি সকলোৱে মালতী মেম বুলি তেওঁক জানো। আৰু এই মালতী মেমৰ কথা অলৰেডি এক্সামত সুধিছে আৰু সুধিব। মালতী মেম বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। তেওঁ এটা ধৰ্ণা কাৰ্যসূচীত জড়িত হৈছিল আৰু তাতে তেওঁৰ মৃত্যুবৰণ কৰিছিল, ঠিক আছে। আৰু তেওঁ নন কোঅপাৰেশ্যন মুভমেণ্টৰ এগৰাকী উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এগৰাকী মহিলা আছিল, মালতী মেম বা আমি মংগৰী বুলিও জানো, ঠিক আছে। মনত ৰাখিব, এও বহুত বেছি ইম্পৰ্টেণ্ট, এক্সামত এইবাৰটো বিশেষকৈ সোধা চান্স আছে, এইবাৰটো কাৰেণ্ট এফেয়াৰ্ছতো আছে কিবা এটাত মই পাইছিলোঁ, ঠিক আছে। নেক্সট আহিলে ভানুমতী তালুকদাৰ, যাক আমি সৰোজনী অফ আছাম বুলি গম পাওঁ, সৰোজনী অফ আছাম। এওঁৰ নামটো APSC পৰ্যন্ত এক্সাম সুধি গৈছে, বহুত ফেভাৰেট কুৱেশ্যন হয় এইবিলাক এক্সামৰ কাৰণে। এ মাদাৰ অফ 3 চিলড্ৰেন এনৰোল এ ফুল টাইম ৱৰ্কাৰ ইন কংগ্ৰেছ। কংগ্ৰেছ কৰ্মী আছিল, 3টা সন্তানৰ মাতৃ হৈও কংগ্ৰেছৰ কৰ্মী হৈ কাম কৰিছিল ফ্ৰীডম মুভমেণ্টত, মনত ৰাখিব। প্ৰমীলা মাদাক ডেছপাইট বিং excommunicated by her community participated actively in the movement, মনত ৰাখিব। প্ৰমীলা মাদাকৰ কথা আপোনালোকক এক্সামত সোধা খুবেই বেছি চান্স আছে, ঠিক আছে। ইয়াতে মই গোটেইখিনি বস্তু অসমীয়াত কৈ দিছোঁ, অসমীয়াত আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি যাওক। নেক্সট আমি ক'ব পাৰিব চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াতে ওমেন পাৰ্টিচিপেশ্যন বহুত বেছি ভাল আছিলে, য'ত পুষ্পলতা দাস, সৰলা চাক্সেনা, পুণ্যপ্ৰভা বৰুৱা, জ্যোৎস্না মজুমদাৰ এওঁলোকে মুক্তি সংঘ বুলি এটা এছ'চিয়েশ্যন ফৰ্ম কৰিছিল, মুক্তি সংঘ, মনত ৰাখিব, ঠিক আছে। আৰু এইখিনি সময়তে অসম প্ৰাদেশিক মহিলা সমিতি, মই অলৰেডি ক'লোঁ 1926 চনত এই চনটো মনত ৰাখিব। মহিলা সমিতি বহুত বেছি নিউজত আছে বা নিউজত থাকে মহিলা সমিতি, বিভিন্ন সময়ত মহিলাসকলে বিভিন্ন পদক্ষেপ আমি নিউজত দেখিবলৈ পাওঁ, সোধা চান্স খুব বেছি আছে। কোনে ফৰ্ম কৰিছিলে? চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীয়ে। তাৰপিছত নগা লিডাৰ ৰাণী গাইদিনলিউ, এইটোতো এইবাৰ সুধিব যেনে লাগি আছে মোৰ, কাৰণ মই অলৰেডি কাৰেণ্ট এফেয়াৰ্ছৰ 2টা টপিকত কভাৰ কৰিছোঁ ইয়াৰ বিষয়ে, 2টা টপিকত, ঠিক আছে। ৰাণী গাইদিনলিউ ব্ৰিটিছে এৰেষ্ট কৰিছিলে, ঠিক আছে। আৰু তেওঁ যেতিয়া জেলত আছিলে তেতিয়া জৱাহৰলাল নেহৰুৱে তেওঁক এই ৰাণীৰ নামটো দিছিলে, ৰাণীৰ নামটো তেওঁক দিছিলে, ঠিক আছে। তেওঁক কোনটো ট্ৰাইবৰ পৰা বিলং কৰে আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব, আৰু নাজানে যদি মোৰ আগৰ ভিডিঅ'টো চাই লওক, ইয়াৰে আগৰ ভিডিঅ'টো আছাম হিষ্ট্ৰীৰ, তাতে পাই যাব। নেক্সট আহিব কুইট ইণ্ডিয়া মুভমেণ্ট বা ভাৰতীয় আন্দোলন। এইখিনি সময়তে মৃত্যু বাহিনী, ইয়াৰ বিষয়ে কুৱেশ্যন 2020 চনত সুধিছে APSCয়ে, ঠিক আছে। মৃত্যু বাহিনী ফৰ্ম কৰা হৈছিলে, কোনে ফৰ্ম কৰিছিলে? পুষ্পলতা দাসে, পুষ্পলতা দাসৰ নেতৃত্বত মৃত্যু বাহিনী ফৰ্ম কৰিছিলে। এইটো এটা ডেথ স্কোৱাড বুলি আমি গম পাওঁ, ডেথ স্কোৱাড, মৃত্যু বাহিনী, মনত ৰাখিব। আৰু এওঁলোকে নেশ্যনেল ফ্লেগ হোষ্ট কৰিব গৈছিলে গহপুৰ, ঢেকীয়াজুলি, বিহালী আৰু চতিয়াত, এইকেইটা জেগাত তেওঁলোকে নেশ্যনেল ফ্লেগ হোষ্ট কৰিবলৈ গৈছিলে। এওঁলোকে মানে এনেকুৱা আছিলে, মৰিলে মৰিম, ভাৰতবৰ্ষ অসম স্বাধীন হ'বই লাগিব, মৃত্যু বাহিনী, ঠিক আছে। কনকলতা বৰুৱা, কাহুলী দেৱী, কামুলী দেৱী ডাইড অফ বুলেট ইঞ্জুৰিজ ইন গহপুৰ এণ্ড ঢেকীয়াজুলি হোৱাইল ট্ৰাইং টু হোষ্টিং দি ফ্লেগ। কনকলতা বৰুৱাও এওঁলোকৰ লগত জড়িত হৈ পৰিছিল, বহুত কম বয়সীয়া ছোৱালী আছিল তেওঁ যেতিয়া তেওঁ মৃত্যুবৰণ কৰিছিলে, খুব দুখ লগা কথা। আপোনালোকে যদি কেতিয়াবা সময় পায় কনকলতা বৰুৱাৰ জীৱন কাহিনীৰ বিষয়ে পঢ়িব, সঁচাকৈ কৈছোঁ ভাল পাব, দুখ লাগিব। তেওঁলোকে ফ্লেগ হোষ্টিং কৰিবলৈ যাতে তেওঁক পুলিচে গুলীয়াই মাৰিছিল, মই কৈ দিলোঁ অলৰেডি। তাৰপিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মহিলা গ্ৰুপ বা মহিলা উইং এটা পুষ্পলতা দাস আৰু অমৃতপ্ৰভা দাসে ফৰ্ম কৰিছিল। তাৰে অমৃতপ্ৰভা দাস জইণ্ট ছেক্ৰেটাৰী আছিলে, মনত ৰাখিব, ঠিক আছে। নেক্সট পইণ্টটো একদম ইম্পৰ্টেণ্ট নহয়, মই যিহেতু নিজে বজালী ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ, এইটো বস্তু মই জানিছিলোঁ, সেইকাৰণে মই উঠাই দিছোঁ ইয়াতে। মানে আৰু কি আৰু নিজৰ জেগাৰ বিষয়ে কিবা এটা ক'ব পালে ভাল লাগে দিয়কচোন, ডাইৰেক্ট নধৰিব তাৰ কাৰণে। বৰপেটা ডিষ্ট্ৰিক্টৰ মহিলাসকলে পাটাচাৰকুছি পুলিচ ষ্টেচনত এটেক কৰিছিল, পুলিচ ষ্টেচন জ্বলাই দিব ওলাইছিল বৰপেটা মহিলাসকলে। চাওক মহিলা শক্তি কিমান ডাঙৰ শক্তি, ঠিক আছে।
মনত ৰাখিব পাঠচাৰকুচি পুলিচ ষ্টেচন জ্বলাই দিবলৈ ওলাইছিল মহিলাসকলে আমাৰ ককাসকলে কৈছিল তেতিয়া সেইকাৰণে মনত থাকি গ'ল তেতিয়া গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে পঢ়ি যাব নেক্সট আমি লাহে লাহে আহি পেলাই কুইট ইণ্ডিয়া মুভমেণ্ট শেষ এতিয়া আমি শেষ প্ৰশ্নলৈ আহিছোঁ 1946 চনৰ ইলেকশ্যন য'ত গোপীনাথ বৰদলৈ পুনৰবাৰ নিজৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে আৰু গোপীনাথ বৰদলৈৰ সময়তে গোপীনাথ বৰদলৈয়ে কৈছিল যে যিখিনি ইলিগেল ইমিগ্ৰেণ্ট আছে সেইখিনি তেওঁলোকে পঠাই দিব যিটো আমাৰো বৰ্তমানৰ সমস্যা যে অবৈধ মানুহ বা অবৈধ বাংলাদেশী সেইখিনি সময়তো অসমত বহুখিনি ইলিগেল ইমিগ্ৰেণ্ট অসমত ভৰ্তি হৈ গৈছিলে তেওঁ গোপীনাথ বৰদলৈয়ে কথা দিছিল যে তেওঁ এই ইলিগেল ইমিগ্ৰেণ্টখিনি বা অবৈধ প্ৰব্ৰজনকাৰীখিনি তেওঁ নোহোৱা কৰি দিব কিন্তু মুছলিম লীগে এই কথাটো কেতিয়াও ছাপোৰ্ট কৰা নাছিল ঠিক আছে মুছলিম লীগে এই কথাটো কেতিয়াও ছাপোৰ্ট কৰা নাছিল মনত ৰাখিব এতিয়া চাওক মুছলিম লীগ আমি ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িছোঁ বা আপোনালোকে যদি জানে ঠিকে আছে যদি গম নাপায় মই আৰম্ভ কৰিলে চাই ল'ব মুছলিম লীগৰ অসমৰ ওপৰত প্ৰভাৱ কি আছিল অবভিয়াছলি কুৱেশ্যন আহিব পাৰে যিকোনো প্ৰকাৰে ঠিক আছে মুছলিম লীগ অসমত ফৰ্ম কৰা হৈছিলে 1946 চনত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ইণ্ডিয়াত মেইন মুছলিম লীগ কিমান চনত ফৰ্ম কৰা হৈছিলে আৰু অসমত যিটো মুছলিম লীগ ফৰ্ম কৰা হৈছিলে তাৰ নাম আছিলে কি বাংলো ই আছাম এই নামটো মনত ৰাখিব বাংলো ই আছাম আৰু এওঁলোকৰ মেইন উদ্দেশ্য কি আছিলে যিখিনি সময়ত আমাৰ অসমৰ লগত পাকিস্তানখন জড়িত হৈ থাকিব নে নাথাকিব বা ভাৰতবৰ্ষৰ লগত পাকিস্তানখন জড়িত হৈ থাকিব নাথাকিব তাৰ ভিতৰত কণ্ট্ৰভাৰ্চি হৈ আছিলে অসমখন ভাৰতৰ লগত থাকিব নে পাকিস্তানৰ লগত থাকিব এটা কণ্ট্ৰভাৰ্চি হৈ আছিলে তেতিয়া এই অসমত স্থাপনা মুছলিম লীগৰ বাংলো ই ইছলাম এই মুছলিম লীগটোৱে এইটো কথা কৈছিলে যে অসমখন পাকিস্তানৰ লগত একত্ৰিত হৈ থাকিব যিটো বস্তু কোনোপধ্যে আমাৰ সেইখিনি সময়ত ডাঙৰ যিবিলাক লিডাৰ আছিলে অসমত তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু তাৰেই এটা সুফল আজি আমি অসম ভাৰতবৰ্ষৰ এটা অংশ হৈ আছোঁ ঠিক আছে নহ'লে হয়তো আমি পাকিস্তানত থাকিলোঁ হয় আজি ঠিক আছে ৱৰ্ল্ড কাপ জিকিছে আমি কান্দি থাকিলোঁ হয় তো আজি এইখিনিয়ে আছিলে ইয়াৰ পিছত ভাৰতবৰ্ষ স্বাধীন হ'ব আৰু 1946 চনতে মহাত্মা গান্ধীয়ে পুনৰ অসম ভ্ৰমণ কৰিছিল ঠিক আছে পুনৰ অসম ভ্ৰমণ কৰিছিল ইয়াৰ পিছতে আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'ব স্বাধীনতাৰ বিষয়ে আমি অসমৰ পাৰ্সপেক্টিভত বহুত বিশেষ জানিবলগীয়া নাই ইণ্ডিয়ান পাৰ্সপেক্টিভত মই বহুত বেছি কম মৰলিমেণ্টৰ ৰিফৰ্ম আহিব কিবা আহিব তো আজিলৈকে এইখিনিয়ে আছিল যদিহে ভাল পাইছে সেশনটো লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব টেষ্ট সিৰিজবিলাক যদি ইচ্ছা কৰে জইন কৰিব পাৰে তো নেক্সট ক্লাছত মই হয়তো ইণ্ডিয়ান হিষ্ট্ৰী এটা ক্লাছ লৈ আহিম আকৌ তেতিয়ালৈকে থেংক ইউ গুড বাই